মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে মিডিয়াৰ সন্মুখত এটা বাইট দিছিলে তাত তেখেতে আচলতে এপিএসসি এক্সামক লৈ পিনি কিছুমান কথা কৈছিলে কিন্তু বৰ্তমান সময়তো বহুজনে সেই কথাটো চৰ্চাৰ বিষয় হৈ গৈছে আৰু বহুজনে ভয় খাই আছে কাৰণ বহুতে মোক মেছেজ দিছে তেখেতে কৈছিলে যে কোচিং চেণ্টাৰত যি শিকায় তাৰ উলুটাকে অৰ্থাৎ বিপৰীতে কোৱেশ্চন কাটিব লাগে যাতে ষ্টুডেণ্টে অকল কোচিং চেণ্টাৰ বিলাকে ক্লেইম কৰিব নোৱাৰে যে তাহাঁতি শিকোৱাবিলাকে এক্সামত আহিছে তো তেনেকুৱা ধৰণৰ কিছুমান মন্তব্য তেখেতে কৰিছিলে তো গোটেই বিষয়টো কিয় হৈছিলে আৰু এতিয়া বহুজনে ভয় খাই পিনি মেছেজ কৰি আছে আমি তেনেহলে ক'ৰ পৰা পঢ়িম যে আপোনালোকৰ পৰা কোচিং ললো আমি ক্লাছেছবিলাক কৰি বহুত ভাল পাইছো এতিয়া তেখেতে কৈ দিছে এনেকুৱা মানে আপোনালোকে পঢ়ুৱাবিলাকো নাহিব নেকি এক্সামিনেশ্যনত তো তেনেকুৱা ধৰণৰ প্ৰশ্ন বহুত কেইটা মই যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ পিছৰ পৰা বহুত কেইটা মেছেজ জমা হৈছে মোৰ ওচৰত তো সেইটো কাৰণে আচলতে এই ভিডিঅ'টো বনাব ললো গোটেইবিলাক স্পষ্টকৈ ভালকৈ ডিটেইলছত কথা পাতিবলৈ এতিয়া মেইন কথাটো তেখেতে এই কথাটো যিটো ক'লে বৰ্তমান এপিএসসি এক্সামক লৈ পিনি কোচিং চেণ্টাৰক কেন্দ্ৰ কৰি পিনি কিয় ক'লে তাৰ একদম আতিগুৰি মূল কথাটো হ'ল কোচিং চেণ্টাৰবিলাকৰ ফিজটো কেন্দ্ৰ কৰি আচলতে গোটেই কথাটো হ'ল কাৰণ আপোনালোকে যদিহে কোনোবাই নিজে এপিএসসি কোচিং লৈছে বা যদিহে আপোনালোকৰ লগৰ বন্ধু দাদা বাইদেউ ভণ্টি কোনোবাই যদি কোচিং লৈছে আপোনালোকে তেখেতসকলক সুধিব যে এপিএসসিৰ কাৰণে যদি অনলি প্ৰিলিমছৰ কোচিং লোৱা যায় অনলাইন যেনেকৈ আপোনালোকে আমাৰ কোচিং লৈছে বা আমাৰ ওচৰত ক্লাছ কৰিছে তেনেধৰণে যদি এপিএসসি অকল প্ৰিলিমছৰ কাৰণে যদি কোচিং লয় আপোনালোকে অনলাইনত অলমোষ্ট এবছৰত আপোনালোকে 40,000 পৰা 60,000 টকা দিবলগীয়া হয় 40,000 পৰা 60,000 দিব লগা হয় কেতিয়াবা তেখেতসকলে এবছৰৰ হলনি সেইটো অলপমান দিন বঢ়াই দিয়ে বা আনলিমিটেড কৰি দিয়ে কিন্তু তথাপি অনলি প্ৰিলিমছৰ কাৰণে 40,000 পৰা 60,000 তেখেতসকলে চাৰ্জেছ কৰে অনলাইন যিমান কোচিং চেণ্টাৰ আছে অসমত আপোনালোকে মেক্সিমামত সেইটো ৰেটে পাব দুই এটা হয়তো কম থাকিব পাৰে কিন্তু যিবিলাক নামি দামী আছে যিবিলাক বৰ্তমান এপিএসসি যেতিয়াই ৰিজাল্ট দিয়ে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকে কেইটামান কোচিং চেণ্টাৰৰ নাম তো তেখেতসকলৰ ফি ষ্ট্ৰাকচাৰটো একে 40,000 পৰা 60,000 লৈকে অনলাইন কোচিংটো থাকিব আপুনি ভাবিছ অনলাইন কোচিং 40,000 পৰা 60,000 তো সেইটো কেন্দ্ৰ কৰি পিনি তেখেতৰ ফ্ৰাষ্ট্ৰেশ্যনটো ওলাইছিল আচলতে মুখ্যমন্ত্ৰী মহোদয়ে যে ইমান সৰহ টকা এটা কোচিঙৰ নামত এজন ষ্টুডেণ্টৰ পৰা তেখেতসকলে চাৰ্জেছ কৰে আৰু এইকেইদিন যিহেতু তেখেতে মুখ্যমন্ত্ৰী মহোদয়ে মানে আমাৰ মামাই ইলেকশ্যনৰ কেম্পেইনৰ কাৰণে সমগ্ৰ অসমত ঘূৰি ফুৰিছে আপোনালোকে দেখিছে যে সমগ্ৰ অসমত তেখেতে এটা যাত্ৰা কৰিছে এখন গাড়ীৰ ওপৰত গোটেইবিলাক যাত্ৰা কৰিছে তো সেইটো সময়তো নিশ্চয় তেখেতে গোটেইবিলাক য'ত ত'ত অকল মানে এপিএসসি কোচিং চেণ্টাৰবিলাকৰ অকল ডাঙৰ হোৰ্ডিং দেখা পাইছে তো য'লৈ গৈছে তাতে ডাঙৰ হোৰ্ডিং দেখা পাইছে তাতে এপিএসসি কোচিঙৰ হোৰ্ডিং দেখা পাইছে তেখেতসকলে অকল এডভাৰটাইজমেণ্ট দেখা পাইছে তো সেইটো লৈ পিনি তেখেতৰ ফ্ৰাষ্ট্ৰেশ্যন আহিছে যে এনেকুৱাকে তেখেতসকলে শ্ব' কৰিছে কোচিং চেণ্টাৰবিলাকে যে অকল তেখেতসকলৰ তাত পঢ়িলেহে চাকৰি পাব এপিএসসি তো তেনেকুৱাকে শ্ব' কৰিছে তো সেইটো কাৰণে ফ্ৰাষ্ট্ৰেশ্যন তেখেতৰ আহিলে আৰু সেইটো কেন্দ্ৰ কৰি পিনি তেখেতে ক'লে যে এসপ্তাহৰ ভিতৰত গোটেই হোৰ্ডিংবিলাক আঁতৰাব লাগে এসপ্তাহৰ ভিতৰত তেখেতসকলে এনেকৈ ক্লেইম কৰিব নালাগে যে অকল তেখেতসকলৰ তাত পঢ়িলেহে চাকৰি পাব তেনেকুৱা ধৰণে ক্লেইম কৰিব নালাগে তো সেইটোক লৈ পিনি তেখেতে গোটেই কথাবিলাক ক'লে আৰু তাৰ পৰাই তেখেতে এনেকৈও কৈ পালে যে চিলেবাছৰ বাহিৰত কুৱেশ্যন আহিব লাগে এতিয়া সেইটো বহুতে এডিআৰিৰ কাৰণে তেনেকুৱা হ'ব বুলি বা আছাম পুলিচৰ কাৰণে তেনেকুৱা হ'ব বুলি বহুত মানে ফেচবুকৰ পেজবিলাকে তেনেকৈও বনাই দিছে যে এপিএসসি আৰু এডিআৰিক লৈ পিনিও তেনেকৈ ক'লে এতিয়া এপিএসসিত অলপমান বেলেগ ধৰণৰ কুৱেশ্যন কিয় সুধিব পাৰিব বা অলমষ্ট আজিকালি সুধিবলৈ ষ্টাৰ্টো কৰিছে যদি আপোনালোকে যোৱা 4-5 বছৰৰ আগৰ এপিএসসি প্ৰিলিমছৰ কুৱেশ্যন পেপাৰখন চাই আৰু বৰ্তমান যোৱা 2 বছৰ মানৰ পৰা যদি এপিএসসি প্ৰিলিমছৰ কুৱেশ্যন পেপাৰখন চাই সম্পূৰ্ণ আকাশ পাতালৰ পাৰ্থক্য আছে আগত ডাইৰেক্ট কুৱেশ্যনবিলাক কৰিছিল আজিকালি ডাইৰেক্ট কুৱেশ্যন নকৰে এপিএসসি তো ষ্টেণ্ডাৰ্ডটো অলৰেডি ইউপিএসচিৰ নিচিনা কৰিয়ে দিলে তাৰোপৰি এপিএসচিত অলপমান আউট অফ চিলেবাছ কুৱেশ্যন এইটো কাৰণে সুধিব পাৰিব কাৰণ এপিএসচিত কি হয় প্ৰিলিমছৰ পিছত মেইনছ বুলি ডিছক্ৰিপটিভ পেপাৰ থাকে ডেছক্ৰিপটিভ পেপাৰ মানে আপুনি কুৱেশ্যনৰ আনচাৰবিলাক লিখিব লাগে নিজে লিখিব লাগে যে ইমানটা শব্দৰ ভিতৰত আপোনালোকে এই কুৱেশ্যনটো আনচাৰ দিব লাগে আৰু আনচাৰ দিওঁতে তাত এনে ধৰণৰ কুৱেশ্যন কৰিব পাৰে আউট অফ চিলেবাছ কুৱেশ্যন মানে ডাইৰেক্টলি কি বুকৰ পৰা কিবা এটা নুসুধি পিনি আজিকালি তেনেকুৱা ধৰণৰ কুৱেশ্যন কৰেও যিকোনো ধৰণৰ এক্সামিনেশ্যনত যে কাৰেণ্ট এফেয়াৰ্ছৰ কিবা এটা ঘটনা লৈ পিনি আপোনাৰ মতামতটো দিবলৈ দিয়ে তো তেনেকুৱা ধৰণৰ আপোনাৰ ভিউটো দিবলৈ দিয়ে পইণ্ট অফ ভিউটো দিবলৈ দিয়ে তো তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সুধি পিনি অলপমান আউট অফ চিলেবাছ নিচিনা কৰিব পাৰিব এপিএসচিত কিন্তু এডিআৰিতটো সেইটো নাই এডিআৰিত কিয় সেইটো নাই কাৰণ এডিআৰিতটো আপোনালোকৰ অবজেক্টিভ হয় গোটেইবিলাক এমচিকিউ কুৱেশ্যন হয় এমচিকিউ নহ'লেও যদিও ডেছক্ৰিপটিভ হ'লহেঁতেন কিন্তু ইয়াত ইমানো বেলেগ কুৱেশ্যন সুধিব নোৱাৰে বা বহুজনে কয় যে ধৰক এডিআৰিত আমাৰ মেথছ আছে মেথছৰ আমাৰ প্ৰায় আমাৰ 30টামান টপিক আছে বা ইংলিছ আছে গ্ৰামাৰ আছে জিকে আছে তো ইয়াতো যদিহে আমাক আউট অফ চিলেবাছ সুধিবলৈ যায় আউট অফ চিলেবাছ সুধিব কি প্ৰথম কথা সেইটো কাৰণ গোটেই টপিকবিলাক ফিক্সে হৈ আছে হয়নে জিকে ক'লে আজিও গোটেই ৱৰ্ল্ডৰ জিকে কথা আহে যোৱাবাৰ আমাৰ গোটেই ৱৰ্ল্ডৰ গোটেই
পেৰুৰ কেপিটেল কি হয় তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে বৰ কোনোবা এখন দেশৰ কেপিটেলৰ কথা সুধিছে বা তেনেকুৱা ধৰণৰ উল্টা পুল্টা কুৱেশ্যন এতিয়াও সুধি আছে অলৰেডি বা আপোনালোকৰ তেনেকুৱা ধৰণৰ বহুত কেইটা কুৱেশ্যন আহিছে জিকে এতিয়া মোৰ মনত পৰা নাই কাৰণ জিকে মই ডাইৰেক্টলি নপঢ়াও কাৰণে এতিয়া মোৰ মেইন কথাটো হ'ল আৰু মুখ্যমন্ত্ৰী মহোদয়ে কিয় কৈছে মুখ্যমন্ত্ৰী মহোদয়ৰ পাৰ্চপেক্টিভটো ডাইৰেক্টলি ক্লিয়াৰ হয় যে এপিএছচিৰ নামত কোচিংবিলাকে বহুত সৰহ ফিজ তেখেতসকলে চাৰ্জ কৰি আছে সেইটো লৈ পিনি তেখেতে গোটেই কথাবিলাক আচলতে কৈছিলে আৰু এটা কথা এতিয়া এডিআৰিটো যদি বহুতে এনেকে কয় যে লেভেলটো আপ কৰি দিব পাৰে এডিআৰিত বহুত নেক্সট লেভেলৰ কুৱেশ্যন সুধিব পাৰে এতিয়া যদি আপোনালোকে এছএছচি কুৱেশ্যন পেপাৰসমূহ চাই এছএছচিৰ লগত এইটো কাৰণে মই তুলনা কৰিছো কাৰণ এডিআৰি অলমষ্ট চিলেবাছটো ছেম হয় মানে এক্সাম পেটাৰ্ণটো এছএছচিৰ নিচিনা অলমষ্ট ছেম হয় এতিয়া এছএছচিত যদি আপোনালোকে কুৱেশ্যন পেপাৰখিনি চাই প্ৰিভিয়াছ ইয়াৰ যিমানকেইটা কুৱেশ্যন পেপাৰ আছে যদি চাই এছএছচি চিজিএলত যদি চাই এটা চিজিএলৰ কুৱেশ্যন পেপাৰ এটা ষ্টেণ্ডাৰ্ড আছে কাৰণ সেইটো গ্ৰেজুৱেশ্যন লেভেলৰ পোষ্ট হয় এতিয়া ক'ব বহুতে এডিআৰি গ্ৰেজুৱেশ্যন লেভেলৰ পোষ্ট আছে কিন্তু দুইটাৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আছে চিজিএল যদি আপোনালোকে ক্লিয়াৰ কৰে আপোনালোকে ইনকাম টেক্স অফিচাৰ হ'ব য'ত আপোনালোকৰ ষ্টাৰ্টিং চেলাৰী অলমষ্ট 80,000 মান হ'ব তাৰপিছত 80,000ৰ পৰা আপোনালোকৰ ইনক্ৰিমেণ্ট বহুত বেছি ভাল হ'ব চেণ্ট্ৰেলৰ তাৰোপৰি আপোনালোকৰ 80,000 চেলাৰী ইনকাম টেক্স অফিচাৰৰ পিছত এটা প্ৰমোশ্যনৰ বহুত ৰেংক আছে তো উইথ এভৰি প্ৰমোশ্যন আপোনালোকৰ চেলাৰী বহুত বেছি হাই হ'ব আৰু লগতে আপোনালোকৰ ওচৰত বহুত পাৱাৰ আছে তো সেইটো সেনেকুৱা নিচিনা এক্সামিনেশ্যন এটা ক্লিয়াৰ কৰাৰ পিছত আপোনাৰ চেলাৰী বহুত বেছি পায় আপোনালোকৰ পজিশ্যনটো বহুত হাই হয় আৰু তাৰোপৰি আপোনালোকৰ উইথ এভৰি বহুত প্ৰমোশ্যনৰ স্কোপো আছে কিন্তু আমাৰ এডিআৰি তেনেকুৱা নাই গতিকে এডিআৰি যিহেতু এটা নিজৰ ষ্টেণ্ডাৰ্ড আছে আপুনি যদি এক্সামিনেশ্যন ক্ৰেক কৰাৰ পিছতো আপুনি চাকৰি কৰাৰ পিছতো তাত আপোনালোকে প্ৰমোশ্যনৰ স্কোপ বহুত কম আছে দুই এটা চাকৰি বাহিৰে বাকীবিলাকত প্ৰমোশ্যনৰ স্কোপ একেবাৰে কম বহুত বছৰৰ মূৰত এটা প্ৰমোশ্যন হ'ব আৰু সেই প্ৰমোশ্যনটো আপোনালোকৰ চেলাৰী বৰ বিশেষ নাবাঢ়ে তো সেইটো কাৰণে এছএছচি চিজিএল লেভেলৰ নিচিনা কুৱেশ্যন পেপাৰটো ইয়াত কেতিয়াও নাকাটে গতিকে এডিআৰিক মোৰ মেইন কথাটো হ'ল যে তেখেতে এডিআৰিক লৈ গোটেই কথাবিলাক কোৱা নাই আচলতে সেইকাৰণে আপোনালোকে চিন্তা কৰিব নালাগে বৰ্তমানলৈকে যেনেধৰণে পঢ়ি আছে আৰু অলৰেডি আপোনালোকে এডিআৰি 1 আৰু এডিআৰি 2 হৈ যোৱা দেখিছে তাৰ নিজৰ ষ্টেণ্ডাৰ্ড বা কুৱেশ্যন পেপাৰ এটা পেটাৰ্ণ দেখা পাইছে তো সেইমতে বৰ্তমান পঢ়ি গ'লেই হ'ল তাৰোপৰি মই এইখিনিতে এইটো কথা ক'ম মুখ্যমন্ত্ৰী মহোদয় মই ওচৰৰ পৰা পাইছিলোঁ তেখেতৰ লগত মোৰ একেলগে ডিনাৰ কৰা সৌভাগ্য এটাও হৈছিলে যে একেখন টেবুলত তেখেতৰ লগতে মই ডিনাৰো কৰিব পাইছিলোঁ আৰু বহুত সময় একেলগে কথা পাতিবলৈ সুবিধা এটাও পাইছিলোঁ তো তেতিয়াও মই তেখেতক কিছুমান কথা সুধিছিলোঁ এই নিযুক্তি সম্পৰ্কে তেতিয়া এডিআৰি 1 হৈ গৈছিলে এডিআৰি 2 সম্পৰ্কে আৰু সুধিছিলোঁ যে ভেকেঞ্চিবিলাক এনেকে আহি গৈ থাকিব নেকি যে ভেকেঞ্চিবিলাক অসম চৰকাৰে এনেকে ফিল আপ কৰিব নেকি তেতিয়া তেখেতে কৈছিলে যে এতিয়া যিহেতু এডিআৰি 1 আহিলে এডিআৰি 2 অলৰেডি হৈ আছে তেখেতে কৈছিলে তো তেনেকে 3, 4, 5 এনেকে বৰ্তমান ৰিক্ৰুটমেণ্ট যিমান আছে সদায় এডিআৰি থ্ৰু দিয়ে হ'ব তাৰমানে ডিপাৰ্টমেণ্টেল এক্সাম বৰ্তমান তেখেতসকলে নাপাতে চ' এডিআৰি আৰু ভৱিষ্যতে আহি থাকিব আৰু যোৱা কেইদিনমান আগতো যদি আপোনালোকে নিউজ চেনেলবিলাকত চাইছিলে তেখেতে কৈছিলে যে অহাবাৰ আমি 2 লাখ নিযুক্তি দিম বুলি এতিয়া বহুতে হাঁহিব পৰা কথাটো কিন্তু যেতিয়া যোৱাবাৰ নিৰ্বাচন আছিলে তাৰ আগতো তেখেতে 1 লাখ দিম বুলি কৈছিলে আৰু যেনেকে হলো 1 লাখ তেখেতে নিযুক্তি দিছে এইটো কথা আমি অপ্ৰিয় হলেও মানিব লাগিব আমি যিকোনো দলৰ ছাপোৰ্টাৰ নহলেও মোৰ ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই কিন্তু মই তথাপি কৈছো যে মুখ্যমন্ত্ৰী মহোদয়ে বৰ্তমানলৈকে যিখিনি কৰিছে অসমত কেতিয়াও সেইখিনি হোৱা নাছিলে আচলতে বহুত সাহসী মানুহ হয় আৰু তেখেতৰ চিন্তা চৰ্চা সম্পূৰ্ণ বেলেগ হয় আপোনালোকে চাব পাৰে যদি এতিয়া আপোনালোকে চাবচোন কেতিয়াবা নিউজ চেনেলবিলাকত তেখেতে যেতিয়া আপোনালোকে কেম্পেইন কৰি থাকে বা ৰাইজৰ মাজত যায় কৰবাৰ পৰা যদি কোনোবা অসহায় ব্যক্তি এগৰাকী আহে বা আইতা এগৰাকী যদি তেখেতৰ ওচৰত আহে তেখেতে মানে এনেকুৱাকে মানুহৰ মাজত মিলি যায় আচৰিত মানে আৰু সেইটো মানে সকলোৰে নাথাকে আচলতে তেখেতে ধৰক আইতা এগৰাকী আহিছে আইতাগৰাকীয়ে মুখ্যমন্ত্ৰী মহোদয়ক ক'ব যে মোক বাবা মোক এইটো মোক ঘৰ এটা লাগে মোক ঘৰ এটা দিব লাগিব কিন্তু আপুনি মোক ঘৰ দিবই লাগিব মই ঘৰ পোৱা নাই কেঁচা ঘৰত আছো তো তেতিয়া লগালগ মানে মুখ্যমন্ত্ৰী মহোদয়ে ক'ব এই ডিচি চাহাব মুখ্যমন্ত্ৰী মহোদয়ৰ সুৰত যদি মই ক'বলৈ যাওঁ ডিচি চাহাব এইফালে আহক না এখেতৰ আইতাগৰাকীৰ নাম লিখক এখেতৰ ঘৰৰ ঠিকনা লিখক না লিখক এতিয়াই লিখক কি লাগে মাটোক কি লাগে ঘৰ এটা লাগে ঘৰ এটা দি দিয়ক পকা লেট্ৰিন এটা দি দিয়ক আৰু মোৰ ফালৰ পৰা এটা মোবাইল ফোনো দি দিয়ক হ'ব তো তেনেধৰণৰ মানে তেখেতসকলৰ কথাটো তো এনেকুৱা মানে এনে ৰাইজৰ মাজত মিলি যোৱা মুখ্যমন্ত্ৰী আগত কেতিয়াও নাছিলে মই দেখা নাই কেতিয়াও যিকোনো সমস্যা মানে আগতো মুখ্যমন্ত্ৰী বা ডাঙৰ লিডাৰ এজনে আগতে এজন মানুহৰ সমস্যাবিলাক ৰাইজৰ মাজত এনেকে সলভ কৰিবলৈ অলপমান অসুবিধা পায় কাৰণ এজন মানুহক যদি দি দিয়ে কাইলৈ যদি আকৌ 1000 মানুহে তেখেতক সুধি দিয়ে ৰাইজৰ মাজতে সকলোকেতো দিব নোৱাৰিব তো এই মুখ্যমন্ত্ৰীয়ে সেইটো ভয় নাখায় তাৰোপৰি যেতিয়া মুখ্যমন্ত্ৰী মহোদয় আমাৰ গাঁৱলৈ আহিছিলে আমাৰ গাঁৱত তেখেতে এৰাতি থাকিছিলে তেতিয়াও মই লক্ষ্য কৰিছো মানুহজনৰ চিন্তা চৰ্চা সম্পূৰ্ণ বেলেগ হয় অফ কেমেৰাও আপোনালোকে যদি চাবলৈ যায় কাৰণ মিডিয়া সন্মুখতটো বেলেগ হয়
তাৰোপৰি যেতিয়া আমি একেলগে ডিনাৰ কৰিছিলোঁ, বহুত সময় ডিনাৰ কৰিছিলোঁ, চাহ খাইছিলোঁ, বহুত ৰাতি একেলগে কটাইছিলোঁ, জুই ফুৱাইছিলোঁ, তো তেতিয়াও আমি যেতিয়া কথাবিলাক পাতিছিলোঁ তেখেতৰ সৈতে, তেখেতৰ চিন্তা চৰ্চা সম্পূৰ্ণ বেলেগ আৰু তেখেতে ৰাইজৰ কথা শুনে। এতিয়া আমাৰ যুৱ প্ৰজন্মৰ কথা শুনে। যদি সেইকেইদিনো আপোনালোকে চাবলৈ যায় যে আছাম পুলিচৰ বয়সক লৈ পিনি বহুতে টুইট কৰিছিলে যে বয়সটো এবছৰ বঢ়াই দিব লাগে, তাৰ কেইদিনমান পিছত তেখেতে কৈ দিলে বয়সটো বঢ়াই দিম। দুদিনমানৰ আগত ক'লে যে কামাণ্ডো ভেকেঞ্চি আৰু বেছি লাগে, তেখেতে ক'লে কামাণ্ডো ভেকেঞ্চি বঢ়াই দিম। তো তেনেকুৱা কথা, তেখেতে ৰাইজৰ কথা শুনে, ৰাইজৰ কথা চিন্তা চৰ্চা কৰে। আৰু এতিয়াও তেখেতে যোৱাকালি মন্তব্যটো এইটো কাৰণে দিলে কাৰণ বহুতে তেখেতক কমপ্লেইন কৰি আছে যে APSCত কোচিঙৰ নামত বহুত বেছি টকা লৈ আছে। এজন ষ্টুডেণ্টৰ পৰা যদি 50,000 60,000 টকা অকল প্ৰিলিমছৰ কাৰণে লৈছে, মেইনছৰ কাৰণে এক্সট্ৰা লৈছে। তো পিয়ৰলি APSCৰ ফি ষ্ট্ৰাকচাৰটো লৈ পিনি তেখেতে গোটেই কথাবিলাক কৈছিলে আছিলে। তাৰ মাজতে তেখেতে অলপমান চিলেবাছ সম্পৰ্কেও কৈ পালে খঙতে। চ' আপোনালোকে চিন্তা কৰিব নালাগে, বৰ্তমান কেম্পেইন যিহেতু কৰি আছে তেখেতে, তাৰ মাজতে গোটেই APSC হোল্ডিং এটা ইনষ্টিটিউচনৰ হোল্ডিং দেখিছে, সেইটো কাৰণে গোটেই কথাবিলাক ক'লে। মই এইটো কথা আপোনাক ক'বলৈ আহিছোঁ, অলপমান চিন্তা কৰাৰ প্ৰয়োজন নাই। যদি আপোনালোকে আমাৰ কোচিং লৈছে, আমাৰ ক্লাছেছবিলাক লৈছে, আপোনালোকে চাইছে নিশ্চয় কিমান কোৱালিটি কণ্টেণ্ট হয়, কিমান ভালকৈ আমি কনচেপ্টবিলাক ক্লিয়াৰ কৰিছোঁ। চ' আপোনালোকে এতিয়াও ল'ব বিচাৰিলে আমাৰ লক্ষ্যটক এপ্লিকেশ্যনৰ পৰা ল'ব পাৰিব, বা ফ্ৰী ক্লাছসমূহ ফাৰ্ষ্টতে ইউটিউবত চাই লওক আমি কেনেধৰণে পঢ়াওঁ, তাৰপিছত ল'ব পাৰিব। চ' ADRE সম্পৰ্কে তেখেতে গোটেই কথাবিলাক কোৱা নাই, আৰু ADRE আউট অফ চিলেবাছ কুৱেশ্যন অহাৰ সম্ভাৱনাও নাই। পুনৰবাৰ কৈছোঁ, কিয় সম্ভাৱনা নাই? প্ৰথম কথা যে ADRE চাকৰিটো ক্লিয়াৰ কৰাৰ পিছতো যিকেইটা আপুনি চাকৰি পাব তাৰ নিজৰ এটা ষ্টেণ্ডাৰ্ড আছে। সেই ষ্টেণ্ডাৰ্ড এইটো ADRE হয়। ধৰক ADRE আপুনি চাকৰি পালে যিটো লেভেলৰ পৰা আপুনি ষ্টাৰ্ট কৰিব বা আপুনি যিটো লেভেললৈকে পাব, তো SSC CGL লেভেল বা বেংকৰ PO লেভেলৰটো বহুত ওপৰত হয়। যদিও কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যন হয়, দুইটাতে সমান হয়, যে SSC CGLত দেখোন গ্ৰেজুৱেশ্যন লাগে, গতিকে ADREটো গ্ৰেজুৱেশ্যন পেপাৰখন SSC CGLৰ নিচিনা কৰিব নেকি? কিয় কৰিব? কাৰণ SSC CGLত আপোনালোকৰ এক্সামিনেশ্যন ক্ৰেক কৰি পিনি ষ্টাৰ্টিং চেলাৰী 80,000 70,000 তেনেকুৱা হয়, আৰু তাত প্ৰমোচনেল স্কোপ বহুত বেছি আছে, তাত আপোনালোকৰ সুবিধা বহুত বেছি আছে, তাত আপোনালোকৰ পাৱাৰ বহুত বেছি আছে, তাত আপোনালোকে চৰকাৰৰ ফালৰ পৰা সুবিধা বহুত বেছি পায়। মেডিকেল ট্ৰিটমেণ্ট ফ্ৰী পাব। যদি আপোনালোকে ৰেলৱে চাবলৈ যায়, ৰেলৱে গোটেই ট্ৰেভেলিং গোটেই জীৱনটো আপোনাৰ ফ্ৰী হয়। আপোনাৰ নহয়, আপুনি যদি চাকৰি পায় আপোনাৰ লগতে গোটেই ফেমিলি যিমান আছে আপোনাৰ ওপৰত ডিপেণ্ডেণ্ট, সকলোৰে মেডিকেল ট্ৰিটমেণ্ট ফ্ৰী হ'ব, সকলোৰে ৰেলৰ অহা যোৱা গোটেই জীৱনটো ফ্ৰী হ'ব। তো সেইবিলাক বহুতখিনি সুবিধা থাকে যিবিলাক ADREত আপোনালোকে নাপায়। ADREত প্ৰমোচনৰ স্কোপ একেবাৰে বহুত কম হয়, 2-এটাত প্ৰমোচন আছে, বাকীবিলাকত প্ৰমোচন থাকিলেও এটা প্ৰমোচন ধৰক আপুনি হায়াৰ ছেকেণ্ডেৰী ক্লিয়াৰ কৰি কোনোবা এটা পোষ্ট পালে, তাত প্ৰমোচন পাবলৈ আপোনাৰ 12-15 বছৰ লাগি যাব। এতিয়া হয়তো প্ৰমোচন অলপমান আগবাঢ়িব পাৰে, মই ক'ব নোৱাৰোঁ, কিন্তু প্ৰায় সিমান লাগে। তো প্ৰমোচন হোৱাৰ পিছত আপোনাৰ চেলেৰি বাঢ়িব 800 টকা 1000 টকা। বা আপোনাৰ গ্ৰেজুৱেশ্যনৰ আপুনি পোষ্ট এটা পালে, আপুনি জুনিয়ৰ এছিষ্টেণ্টৰ কথা কৈছে, জুনিয়ৰ এছিষ্টেণ্ট হিচাপে আপুনি জইন কৰিলে, আপোনাৰ গ্ৰেড পে 6200 টকা হ'ল। পিছত আপুনি ছিনিয়ৰ এছিষ্টেণ্ট পাবলৈ প্ৰায় 7 বছৰ 8 বছৰ ক'ৰবাত 10 বছৰ তেনেকৈ লাগিলে। তো সেই 6200ৰ পৰা যেতিয়া আপুনি নেক্সট প্ৰমোচন পাব, আপোনাৰ গ্ৰেড পে কিমান বাঢ়িব? ছিনিয়ৰ এছিষ্টেণ্ট হ'লে অলমষ্ট 7000 কিবা এটা হ'ব। পুনৰবাৰ আপোনাৰ খুব বেছি 800 টকা বা 1000 টকা বাঢ়িব, 1000 টকা নহয়গৈ। তো সেইটো স্কোপ আছে। তো সেইটো লেভেলৰ ষ্টেণ্ডাৰ্ডটো গৈ পিনি SSC CGL কেতিয়াও কৰি নিদিয়ে। তো সেইটো আপুনি চিন্তা কৰিবই নালাগে। গোটেই কথাবিলাক খঙত কৈ পালে তেখেতে। খঙত কোৱাৰ কাৰণটো হ'ল যে ফি ষ্ট্ৰাকচাৰ, মেইনটো হ'ল ফি ষ্ট্ৰাকচাৰ। কাৰণ তেখেতৰ চাগে বহুতখিনি কমপ্লেইন পাইছে বা গোটেই মেছেজ চাগে তেখেতৰ ভৰি আছে APSC কোচিঙৰ লৈ পিনি। তো সেইটো কাৰণে তেখেতে কৈ পালে। ভয় কৰা কোনো চিন্তা নাই, আৰু চিৰিয়াছ কেণ্ডিডেটসকলে ভয়ো নকৰে। মই এইটো কথা কৈ দিওঁ, যিসকল চিৰিয়াছ কেণ্ডিডেট হয় তেখেতসকলে ভয় কৰা নাই, কিন্তু কেইজনমানে বহুত বেছি ভয় খাই আছে, যিসকলে নতুনকৈ ষ্টাৰ্ট কৰিছে। নতুনকৈ ষ্টাৰ্ট কৰিলে ভয় কৰাৰ কাৰণো হয় যদি এনেকুৱা মন্তব্য পাই যায়। কিন্তু মই কথাটো স্পষ্ট কৰিবলৈ এইটো ভিডিঅ' বনালোঁ, বিশেষ একো নাই, যে ভয় কৰাৰ কাৰণ নাই, মাত্ৰ আপুনি পঢ়ি যাওক। আৰু যিসকলে চিৰিয়াছলি পঢ়ি আছে এইটো সময়তো ৰাতি 12টা বজাত 1টা বজাত বৰ্তমানো মোক বহুজনে পঢ়াৰ ৰিলেটেড কুৱেশ্যনবিলাক সুধি থাকে যে আমি কেনেকৈ পঢ়িব লাগিব, আমি ক্লাছটো ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক কেনেকৈ আমি পাম, ক'ৰ পৰা এনালাইচিছ কৰিম। তো বৰ্তমান সময়তো ইমান চিৰিয়াছ কেণ্ডিডেট আছে যে ৰাতি 12টা 1টা বজাতো পঢ়ি আছে। তো তেখেতসকলে নিশ্চয় চাকৰি পাব। যদি আপুনি চিৰিয়াছ হোৱা নাই, আপুনি কনচিষ্টেঞ্চি মেইনটেইন কৰা নাই, আপোনাৰ দুখ হয়। বৰ্তমান চাকৰি পাবলৈ ডিচিপ্লিন থাকিব লাগিব, কাৰণ আপুনি 6 মাহ পঢ়ি পিনি বা 3 মাহ পঢ়ি পিনি চাকৰি এক্সামিনেশ্যন ক্ৰেক কৰিব নোৱাৰে। বৰ্তমান নটিফিকেশ্যন অহা নাই বুলি বহুজনে বৰ্তমানলৈকে পঢ়া ষ্টাৰ্ট কৰা নাই। চ' পঢ়া ষ্টাৰ্ট কৰক, নটিফিকেশ্যন ছাডেনলি আহিব, এক্সাম ছাডেনলি হ'ব। মাজত যদি আপুনি 6 মাহ 8 মাহ সময়ো পায়, তো সেইবিলাক কেতিয়া পাৰ হৈ যাব আপুনি গমেই নাপাব। কাৰণ ইমান ডাঙৰ চিলেবাছ হয়, গোটেইবিলাক জিকে চালে জিকেখনেই কিমান বৃহৎ হয়, মেথছ ক'লে মেথছটোৱে কিমান বৃহৎ হয়। তো আপুনি ৰিজনিঙৰ কেইটামান টপিক পঢ়ি পিনি নিজকে ভাল লাগিছে পঢ়ি আছো বুলি নাভাবিব, গোটেইবিলাক পঢ়িবলৈ পেৰেলেলি ষ্টাৰ্ট কৰক। সেইখিনি আচলতে ক'বলৈ যাতে কোনো কনফিউজন নহয়, সেইটো কাৰণে ভিডিঅ' বনালোঁ। বাকী সকলোকে বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ফুল কোৰ্চটো লক্ষ্যটক এপ্লিকেশ্যনৰ পৰা ল'ব পাৰিব। ধন্যবাদ।